ৰাতিপুৱা একেবাৰে খিচিৰি খোৱা পাই ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। আসসালামু আলাইকুম এভৰিৱান, আপোনালোক সকলোকে মোৰ আন এটি মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। এইফালে আজি হৈ গ'ল একদম টেনশ্যনৰ এটা দিন। ৰাতিপুৱা চাহ খোৱালৈকে ঠিকেই আছিলে, তাৰপিছত আশা বাইদেৱে ফোন কৰিলে যে আজি বেটাহঁতৰ বেজি আছে। আৰু যেতিয়াই সেইটো ফোন পালোঁ তেতিয়াৰ পৰা একদম লাগি গ'ল চিন্তা, কি হ'ব এতিয়া। লগালগ পিংকি মাহীক ক'লোঁ, পিংকি মাহী তুমি আহা, বেটাহঁতৰ বেজি আছে, যাব লাগিব মোৰ লগত, কাৰণ মইতো ধৰিব নোৱাৰোঁ, মোৰ বিৰাট বেছি ভয় লাগে। হাজবেণ্ডে আৰু পিংকি মাহীয়ে ধৰিব। আৰু এইফালে চুহাও আহিছে বেটাহঁতৰ ওচৰলৈ। তাৰপিছত আমি ধুনীয়াকৈ হাজবেণ্ড, মই আৰু পিংকি মাহী আহি গ'লোঁ বেজি দিয়া জেগালৈ। এইফালে চাব চেণ্টাৰলৈ আহি গ'লোঁ। আৰু ইমান বেছি ভাল লাগে এইডোখৰ জেগা নহয়, পূৰা গ্ৰীনেৰী যে, খুব ভাল লাগে। সেইকাৰণে অকণমান বোলো ৰেকৰ্ডে কৰি লওঁ মই। আৰু আহোঁতে ধুনীয়াকৈ আহি আছোঁ বেটাহঁতক লৈ, কিন্তু যাওঁতেহে গম পাম কি হ'ব। অৱশ্যে বিষটো অলপ দেৰিকৈহে ধৰে, লগালগ নধৰে। এয়া চাওক, বেজি দিয়া আছে ল'ৰা ছোৱালীবোৰৰ, ইমান বেয়া লাগে নহয় কান্দা মাতটো শুনি শুনি। আৰু এইফালে বেটাক লৈ আছে ইলু বাইদেৱে। আৰু এয়া তাহাঁতৰ ৱেইট চেক কৰিলে প্ৰথমে, আমি গৈ পোৱাৰ পিছত দুইটা বেটাৰে ৱেইট চেক কৰা হৈ গ'ল। তাৰপিছত আমাৰ সৰু বেটাৰ অকণমান জ্বৰ নিচিনা আছিলে যে, সেইটোও চেক কৰিলে, জ্বৰ নাপালে, সেইকাৰণে তাকো দিলে বাৰু ইনজেকশ্যনটো। আৰু ইমান মানে বেয়া লাগে নহয় কান্দিলে, বেছি কন্দা নাই বাৰু, অকণমানে কান্দিছে, কিন্তু বিষটো পিছতহে হয়। আৰু ইয়াৰ আগৰবাৰ যেতিয়া দিছিলোঁ ভেকচিন, তেতিয়া চবেই কৈছিলে যে, কিছুমান কমেণ্ট আহিছিলে মানে মোলৈ যে অকণমান ভিক্স লগাই দিবা বেজি দিয়া জেগাডোখৰত। তো মই আজি ভিক্স লৈয়ে গৈছিলোঁ, যোনটো ভিক্স সৰু ল'ৰা ছোৱালী থাকে সেইটো লৈয়ে গৈছিলোঁ। আৰু হাজবেণ্ডে লগালগ লগাই দিছে। তো সেইকাৰণে তাহাঁতৰ মানে অলপ বিষটো দেৰিকৈহে আহিছিলে। আৰু এটা অইলমেণ্টো আছে বাৰু, সেইটোও লগাই দিম। আৰু এইফালে আমি এতিয়া ওলাই আহি আছোঁ। এই বেজি দিয়াৰ পিছত যে কান্দে, বৰ বেয়া লাগে, একদম ঠেঙা লাগিলেই কান্দে যে। কিন্তু চাওঁচোন, ভিক্স লগাইছোঁ, আজি কি হয়, বিষটো যদি কমে তেতিয়া অলপ তৎ পাম। আৰু এতিয়া দুটা ধুনীয়াকৈ আহি আছে, আহি ঘৰত দুইটা ধুনীয়াকৈ শুই দিলে। চাওক, দুটা ধুনীয়াকৈ শুই আছে। এতিয়া শুই থাকিলে বোলো ভাল, বিষটো নহয়। কিন্তু ইমান টাইম নহ'লে, আকৌ উঠিয়ে গ'ল নহয়। তাহাঁতি শুই থাকোঁতে ভাত পানীকেইটা বোলো খাই লওঁ, নহ'লে আকৌ উঠিলে আমনি কৰিব যে, ভাত খাবলৈ সময় নাপাম। এয়া নানিয়ে বনাইছে কাচকলৰ পকৰি, আৰু ভাত পানীকেইটা খালোঁ। খোৱাৰ পিছত এয়া চাওক, এইটো গতিতে আছোঁ, হাজবেণ্ড আৰু মই দুটাকে এনেকৈ লৈ আছোঁ, কাৰণ বিচনাত থকা নাই মানে। তাহাঁতৰ পেইনটো অলপ অলপ আৰম্ভ হৈ গৈছে, ভিক্স লগোৱাৰ কাৰণে অলপ লেটকৈ আৰম্ভ হৈছে, কিন্তু খাওঁতে কিন্তু পেইনটো হৈছেই। তাৰপিছত দুইটা যেতিয়া অকণমান শুলে, মই বোলো ৰাতি চিকেন বনাই দিওঁ, আম্মাই ক'লে চিকেনটো তুমি বনাই দিয়া বুলি, সেইকাৰণে এতিয়া মই চিকেনটো বনাব লৈছোঁ। প্ৰথমে পিঁয়াজ ভাজিলোঁ, তাৰপিছত এতিয়া মই চিকেনটো অকণমান পিঁয়াজতে ফ্ৰাই কৰি আছোঁ। তাৰপিছতে মই ইয়াতে আদা নহৰু আৰু মা মছলা যি দিব লাগে গোটেইখিনি দি ভালদৰে এনেদৰে ভাজি থাকিম। আৰু বনাবলৈতো প্ৰত্যেকটো সাঁজে মন যায়, কিন্তু যিহেতু ল'ৰালৈ নোৱাৰোঁ, তথাপিতো যিমানকণ পাৰোঁ অকণমান পাকঘৰলৈ আহোঁ। আৰু যিহেতু বনাই থকা অভ্যাস এটা আছে ন, সেইকাৰণে একেবাৰে পাকঘৰৰ পৰা আঁতৰত থাকিবলৈ নোৱাৰোঁ। তাৰমানে দেখিলে বনাবলৈ মন যায়, বা কাম এটা দেখিলে কৰিবলৈ মন যায়, এনেকুৱা নিচিনা হয়। বাকী বেটাহঁতৰ লগতে লাগি থাকিবলগীয়া হৈছে, যিহেতু ইটোৱেও কানে সিটোৱেও কানে, তেনেকৈ আছোঁ। আৰু অইলমেণ্টটো লগাই দিছোঁ। তাহাঁতৰ বিষটো হৈছে বাৰু, নোহোৱা নহয়, কিন্তু আগৰবাৰ যিমান বিষ হৈছিলে সিমান বিষ এবাৰ নাই হোৱা, যিহেতু ভিক্সে টানে ন বিষটো, সেইকাৰণে। বাকী আপোনালোকে মোৰ ভিডিঅ'জবোৰ ক'ৰ পৰা চাই আছে সেইটো কমেণ্ট কৰিব। আৰু লগতে মই কেইটামান কমেণ্টৰ ৰিপ্লাই দিবলগীয়াও আছে বাৰু, ভিডিঅ'জত দিম। আৰু মোক কোনোবাই নাম ল'বলৈ কৈছিলে, আচলতে মই এটা ফোনতে ভিডিঅ'জ বনাওঁ, সেইটোতে এডিট কৰোঁ যে, হাজবেণ্ডৰ ফোনটো পালেহে নাম ল'বলৈ সুবিধা হয়। মই নেক্সট ভিডিঅ'ত বাৰু নাম ল'বলৈ চেষ্টা কৰিম দেই আপোনালোকৰ। আজিলৈ এবাৰ আহিছোঁ, কমেণ্ট কৰিব, লাইক শ্বেয়াৰ চব কৰি দিব, ফ'ল' কৰিব, বাই।